সকলোকে নমস্কাৰ জনাইছোঁ আৰু আপোনালোক আটাইকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে এলপি ইউপিৰ ৫৫০০ শিক্ষক পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে বা চলি আছে। অক্টোবৰ মাহতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ নিযুক্তি প্ৰদান কৰিম বুলি ঘোষণা কৰিছে আৰু এই নিযুক্তিৰ লগত জড়িত এক গুৰুত্বপূৰ্ণ জাননী ডিইৰ তৰফৰ পৰা আহিছে। ইতিমধ্যে এখন জাননী ইতিমধ্যে প্ৰচাৰ কৰা হৈছিল বা প্ৰকাশ কৰা হৈছিল ডিইৰ ৱেবছাইটত। আপোনালোকে দেখা পাইছিল যে এনআইৱাছসকলে যিসকলে গোচৰ ৰুজু কৰিছিলে সেইসকলৰ গোচৰ ইতিমধ্যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে ডিছমিছ কৰিছে আৰু এনআইৱাছসকলক কোনো ৰিলেক্সেশ্যন দিয়া হোৱা নাই। আৰু তাৰ লগত সংগতি ৰাখি ডিইয়ে এখন নটিচ জাৰি কৰিছিল। নটিচখনত আছিল যে মানে ২৬ ছেপ্টেম্বৰৰ ভিতৰত ডিইৰ ৱেবছাইটত তেখেতসকলে লগ ইন কৰি তেখেতসকলে স্কুলৰ ডাইস্কুট যিখন ডাইস্কুট ব্যৱহাৰ কৰি তেখেতসকলে DLED কৰিছিল সেই স্কুলখনৰ নাম আৰু ডাইস্কুট আপলোড দিব দিছিলে। গতিকে এই ক্ষেত্ৰত ২৬ তাৰিখটো অন্তিম তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছিল যদিও যিহেতুকে জুবিন গাৰ্গৰ মৃত্যুৰ লগতে পূজাৰ বন্ধ এইবিলাক বিভিন্ন কাৰণত অসমৰ গোটেই নিযুক্তি প্ৰক্ৰিয়াটো কিছু মন্থৰ হৈ পৰিলে ইয়াৰ গতিটো বা অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ইয়াৰ তাৰিখটো অকণমান পিছুৱাই দিয়া হৈছে আৰু তাৰ লগত সংগতি ৰাখি এই জাননীখন প্ৰকাশ কৰা হৈছে। অহা মাহৰ ২ তাৰিখ অৰ্থাৎ অক্টোবৰ মাহৰ ২ তাৰিখলৈ ২ তাৰিখৰ মাজনিশালৈ ইয়াৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। গতিকে যিসকলে এনআইৱাছ কেণ্ডিডেটে ইতিমধ্যে DLED উত্তীৰ্ণ হৈ এই টেটৰ ৫৫০০ শিক্ষক পদত আবেদন কৰিছিল, গতিকে তেখেতসকলক এই ডিইৰ ৱেবছাইটত গৈ এই স্কুলৰ ডাইস্কুট আৰু স্কুলখনৰ নাম আপলোড কৰিবলৈ ডিইৰ তৰফৰ পৰাই যি নটিচ জাৰি কৰা হৈছে আপোনালোকে গৈ এইখিনি কাম কৰক। এই কামখিনি নকৰিলে হয়তো সমস্যাৰ সৃষ্টিও হ'ব পাৰে, গতিকে আপোনালোকে অৱহেলা নকৰিব, অতি সোনকালে কৰক। ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।